সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগৰ ওপৰত ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে। যোৰহাটৰ সাংসদগৰাকীলৈ 12টা প্ৰশ্ন প্ৰক্ষেপ কৰিছে এতিয়া বিজেপিয়ে। সামাজিক মাধ্যম যোগে এইসমূহ প্ৰশ্ন বিজেপিয়ে উত্থাপন কৰিছে। আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে এতিয়া গৌৰৱ গগৈলৈ। অসমৰ জনসাধাৰণক এই প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান সংযোগক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি গৰম। ৰাজ্যই নহয় দেশৰ ৰাজনীতিও গৰম হৈ পৰিছে। গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছিল পাকিস্তানী দূতাবাসৰ সৈতে পাকিস্তানৰ সৈতে তাক লৈ ইতিমধ্যে এইকেইদিন যি ধৰণৰ চৰ্চা চলি আছে আপোনালোক অৱগত হৈ পৰিছে। কিন্তু আজি এই চৰ্চা গৌৰৱ গগৈয়ে প্ৰত্যুত্তৰ দি আছে। কিন্তু আজি বিজেপিৰ ফালৰ পৰা ৰাজ্যিক বিজেপিৰ ফালৰ পৰা 12টা প্ৰশ্ন প্ৰত্যাহ্বান হিচাপে উত্থাপন কৰিছে। এই 12টা প্ৰশ্ননো কি কিয় গৌৰৱ গগৈৰ বাবে প্ৰত্যাহ্বান? এই 12টা প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ দিব পাৰিব নে নোৱাৰে? এই 12টা প্ৰশ্নত এনে কি লুকাই আছে? গ্ৰাউণ্ড জিৰ'লৈকে যাব বিচাৰিছোঁ। আমাৰ চিফ মেনেজিং এডিটৰ ঋতুস্মিন শৰ্মা উপস্থিত আছে নিউজ ডেস্কত। ঋতুস্মিন শৰ্মা আপোনাৰ ওচৰলৈকে আহিছোঁ। 12টা প্ৰশ্ন আৰু গৌৰৱ গগৈ 12টা প্ৰশ্নক লৈ বিজেপি আশা কৰিছে গৌৰৱ গগৈ ইয়াৰ উত্তৰ দিব আৰু এই উত্তৰে সকলো কথা স্পষ্ট কৰিব। এই 12টা প্ৰশ্নত এনে কি লুকাই আছে? হয় শান্তনু, 72 ঘণ্টাৰ পূৰ্বে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও প্ৰশ্ন কৰিছিল গৌৰৱ গগৈক, কিন্তু এতিয়ালৈকে সেই প্ৰশ্নকেইটাৰ পোনপটীয়া উত্তৰ দিয়া নাই গৌৰৱ গগৈয়ে। তাৰ লগত আৰু 12টা প্ৰশ্ন এতিয়া এড কৰিছে, যোগ হৈছে আৰু বিজেপি অসম প্ৰদেশৰ ফালৰ পৰাই 12টা প্ৰশ্ন কৰা হৈছে। মই এটাকৈ সেই 12টা প্ৰশ্ন আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। বিজেপিৰ ফালৰ পৰা প্ৰথম প্ৰশ্নটো কৰা হৈছে যে বিয়াৰ 12 বছৰৰ পাছতো আপোনাৰ পত্নী এলিজাবেথ কোলবাৰ্নে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাৰ কাৰণটো কি? ইয়াৰ আগলৈকে সুধিছিলে গ্ৰহণ কৰিছে নে নাই কৰা, এতিয়া সুধিছে তেওঁ আজিলৈকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাৰ কাৰণটো কি? দ্বিতীয় প্ৰশ্ন হৈছে আপোনাৰ যি দুটা সন্তান আছে সেই সন্তান দুটাই ভাৰতীয় নে ব্ৰিটিছ পাছপৰ্ট ব্যৱহাৰ কৰে, ভাৰতীয় নে ব্ৰিটিছ পাছপৰ্টত তেওঁলোকে যাত্ৰা কৰে, সেইটো এটা পোনপটীয়া উত্তৰ বিচাৰিছে। তৃতীয় প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তান চৰকাৰৰ কোনো বিষয়াক সাক্ষাৎ কৰিছে নেকি, অথবা এতিয়াও সংস্পৰ্শত আছে নেকি পাকিস্তানৰ কোনো বিষয়াৰ সৈতে, সেই সম্পৰ্কত তথ্য প্ৰকাশ কৰা সাহস আছেনে গৌৰৱ গগৈ, এই প্ৰশ্ন সুধিছে। চতুৰ্থ প্ৰশ্নটো মই এবাৰ লৈ আহিছোঁ। 12টা প্ৰশ্ন চতুৰ্থ প্ৰশ্নটো হৈছে এলিজাবেথে চিনেটৰ টম উডালৰ সহায়ক হিচাপে যেতিয়া পাকিস্তানক সমৰ্থন কৰা যিবিলাক নীতি সেই নীতি গ্ৰহণ কৰাত কোনো ভূমিকা পালন কৰিছিল নেকি, এই প্ৰশ্নটো গৌৰৱ গগৈক বিচৰা হৈছে। 5 নম্বৰ প্ৰশ্নটো এলিজাবেথে জৰ্জ চৰছৰ সৈতে সম্পৰ্কিত কোনো ব্যক্তি বা সন্থাৰ লগত যোগাযোগ ৰক্ষা কৰিছিলে নেকি, সেইবোৰ জনসাধাৰণৰ বাবে আপুনি প্ৰকাশ কৰিবনে? 6 নম্বৰ প্ৰশ্ন এলিজাবেথ যেতিয়া পাকিস্তানত আছিলে, পাকিস্তানত থাকোঁতে এলিজাবেথে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰা কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছিলে নেকি? 7 নম্বৰ প্ৰশ্ন ভাৰতত ভিছা আবেদন দাখিলৰ সময়ত এলিজাবেথে পাকিস্তানী সন্থাৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিলে নে নাই কৰা? যেতিয়া ভিছা আবেদন কৰিছিলে ভাৰতৰ ভিছা, তেতিয়া এলিজাবেথে কৈছিল নেকি যে মোৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে, এই কথা জনাইছিলে নে নাই জনোৱা? এলিজাবেথৰ ভাই বোৱাৰীৰ কোনো খ্ৰীষ্টিয়ান সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি? এই খ্ৰীষ্টিয়ান সংগঠনে আপোনাক অৰ্থাৎ গৌৰৱ গগৈক এই খ্ৰীষ্টিয়ান সংগঠনে আপোনাক কোনো ধৰণে সহায় কৰিছে নেকি? 9 নম্বৰ প্ৰশ্নটো হৈছে আপুনি পাকিস্তান হাই কমিশ্যনক সাক্ষাৎ কৰাৰ সম্পূৰ্ণ তথ্য আপুনি প্ৰকাশ কৰিবনে নাই, সেইটো সুধিছে। 10 নম্বৰ প্ৰশ্ন আপুনি পাকিস্তান হাই কমিশ্যনৰ লগত হোৱা সাক্ষাতৰ তথ্য ভাৰত চৰকাৰ বা কংগ্ৰেছ দলক জনাইছিলে নেকি? 11 নম্বৰ প্ৰশ্ন পাকিস্তান হাই কমিশ্যনক সাক্ষাৎ কৰাৰ পাছতেই ভাৰতীয় সেনা সম্পৰ্কীয় বিষয়ত আপুনি সংসদত যি প্ৰশ্ন উত্থাপন কৰিছিল তাৰ প্ৰকৃত উদ্দেশ্য কি আছিল? আৰু 12 নম্বৰ প্ৰশ্নটো আপোনাৰ NGO অৰ্থাৎ গৌৰৱ গগৈ NGO, আপোনাৰ NGO ফাৰ্ম টু ফুডে জৰ্জ চৰছ বা খ্ৰীষ্টিয়ান সংগঠনৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰিছে নেকি? শেষৰ লাইনটো লিখিছে মাননীয় সাংসদ মহোদয় আপুনি জনসাধাৰণক এই প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰ দিয়ক। শান্তনু, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন, এই প্ৰশ্নসমূহৰ উত্তৰৰ মাজত হয়তো বহু কথা লুকাই আছে। আমি গ্ৰাফিক্সৰ জৰিয়তে সেই প্ৰশ্নসমূহ এবাৰ দেখুৱাব বিচাৰিছোঁ। ঋতুস্মিন শৰ্মা, মই পুনৰ এবাৰ আপোনাৰ ওচৰলৈকে আহিম।
বিজেপিৰ 12টা প্ৰশ্ন গৌৰৱ গগৈ বিবাহৰ 12 বছৰৰ পাছতো এলিজাবেথে ভাৰতীয় নাগৰিকত্ব কিয় গ্ৰহণ কৰা নাই ইতিমধ্যে আমাৰ সদস্য সাংবাদিক ঋতুস্মিন শৰ্মাই কৈছে সেই প্ৰশ্নসমূহ উল্লেখ কৰিছে দ্বিতীয় প্ৰশ্ন আছিল গৌৰৱৰ সন্তানদ্বয়ে ব্ৰিটিছ নে ভাৰতীয় পাছপোৰ্টত যাত্ৰা কৰে সেয়াও আছিল বিজেপিৰ প্ৰশ্ন গৌৰৱ গগৈলৈ তৃতীয় প্ৰশ্ন এলিজাবেথৰ পাকিস্তানেৰে সম্পৰ্ক সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ সাহস আছে নে নাই বিজেপিয়ে সুধিছে সাংসদগৰাকীক প্ৰশ্ন নম্বৰ 4 এলিজাবেথে পাকিস্তানক সমৰ্থন কৰা নীতি গ্ৰহণত কোনো ভূমিকা পালন কৰিছিল নেকি কাৰণ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত বিষয় বুলি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে প্ৰশ্ন নম্বৰ 5 এলিজাবেথে জৰ্জ সৰছৰ সৈতে সম্পৰ্কিত ব্যক্তি বা সংস্থাৰ লগত যোগাযোগ কৰিছিল নেকি এইগৰাকী জৰ্জ সৰছ কিছুদিন পূৰ্বে চৰ্চিত হৈছিল সংবাদ মাধ্যমত প্ৰশ্ন 6 পাকিস্তানৰ এলিজাবেথে ভাৰত বিৰোধী কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছিল নেকি পাকিস্তান চিৰশত্ৰু প্ৰশ্ন নম্বৰ 7 আছে ভাৰতৰ ভিসা আবেদনৰ সময়ত এলিজাবেথে পাকিস্তানৰ থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল নেকি প্ৰশ্ন নম্বৰ 8 এলিজাবেথৰ ভাই বোৱাৰী কোনো খ্ৰীষ্টিয়ান সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি খ্ৰীষ্টিয়ান আগ্ৰাসনক লৈ অসমতো বিভিন্ন ধৰণৰ চৰ্চা চলি আছে 9 নম্বৰ প্ৰশ্ন পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবনে বিজেপিৰ প্ৰশ্ন আন এক প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তান হাই কমিছনৰ লগত হোৱা সাক্ষাতৰ তথ্য ভাৰত চৰকাৰ বা কংগ্ৰেছক জনাইছিল নেকি আৰু দুটা প্ৰশ্ন আছে প্ৰশ্ন নম্বৰ 11 পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ পাছতে সংসদত উত্থাপন কৰা প্ৰশ্নৰ আৰৰ উদ্দেশ্য কি আছিল 12 নম্বৰ প্ৰশ্ন ফাৰ্ম টু ফুড এই জৰ্জ সৰছ খ্ৰীষ্টিয়ান সংগঠনৰ পৰা আৰ্থিক সহায় লাভ কৰিছে নে কৰা নাই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজেপিৰ মতে এই প্ৰশ্নসমূহৰ উত্তৰ যদি গৌৰৱ গগৈয়ে দিব পাৰে তেনে প্ৰেক্ষাপটত সকলো জলজট পটপট হৈ পৰিব ঋতুস্মিন শৰ্মাৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে এই গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কে বিগত সময়ছোৱাত এটা ৰাজনৈতিক যুদ্ধৰ পৰা এতিয়া এক আইনী যুদ্ধলৈ আগবাঢ়িছে কাৰণ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কে এছআইটি গঠন কৰা হৈছে এতিয়া আৰু এই এছআইটি সম্পৰ্কে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈছে অসম আৰক্ষী পাকিস্তানৰ আলী তাকিৰ শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল অৱশেষত এছআইটি গঠনৰ পাছতে চিআইডিত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে চিআইডিৰ 05/25 নম্বৰত গোচৰ ৰুজু হৈছে য'ত বিএনএছৰ 48 152 61 197 এক ধাৰাত গোচৰ ৰুজু হৈছে RW13 1 ধাৰাতো গোচৰ ৰুজু হৈছে আলী তাকিৰ শেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ হৈছে উপদেষ্টা পাক চোৰাংচোৱা সংস্থা ISR সৈতেও ঘনিষ্ঠ হ'ল এইগৰাকী আলী তাৰিক গতিকে আলী তাৰিক ISR সৈতে ঘনিষ্ঠ গতিকে এইগৰাকী আলী তাৰিকৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ কোনো সম্পৰ্ক আৰু সেয়াই ভাৰত বিৰোধী কোনো ষড়যন্ত্ৰ বুজাইছে নেকি তাক লৈ এতিয়া তদন্ত হ'ব গোচৰ ইতিমধ্যে চিআইডিয়ে ৰুজু কৰিছে আজি আৰক্ষী সঞ্চালক প্ৰধানে কি ক'লে সম্পৰ্কে Under sections 48, 152, 61, 197(1) BNS, read with section 13(1) of UAP Act against Ali Takir Sheikh and unknown others. তদন্ত যেনেকে CID process hoy, legal process hoy, teneke todonto agbaribo. It has been seen that the said Ali Takir Sheikhor G2 utterances ase or G2 behavior and activities ase, they are prejudicial to national security. So national security teobilakor activity ki how prabhav porise itu sabole plus tekhetor logot jodi conspiracy kunba jorito ase ba dekhot ba dekhor bhairot অসমত বা বাকি ভাৰত দেশত যদি কোনবা মানুহ ইজনৰ লগত জড়িত আছে and they have conspired against the nation and national security, nobody will be spared. গতিকে ডিজিপিৰ মন্তব্য স্পষ্ট ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কোনো ব্যক্তিকে ৰেহাই দিয়া নহ'ব বা তদন্তৰ তাত কম্প্ৰমাইজ কৰা নহ'ব ঋতুস্মিন শৰ্মা আপোনাৰ ওচৰলৈকে আহিছোঁ যদিও ৰাজনৈতিক মুখচুপতি ৰাজনৈতিক যুদ্ধ হিচাপে আৰম্ভ হৈছিল কিন্তু এই যুদ্ধ এতিয়া আইনী দিশৰ ফালে আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত অসম আৰক্ষীৰ CIDত এতিয়া গোচৰ ৰুজু হৈছে গতিকে তদন্তৰ আওতাত অতি শীঘ্ৰেই গৌৰৱ গগৈৰ পত্নী অহাৰ সম্ভাৱনা আছে নেকি
হয়, ইতিমধ্যে 5জনীয়া SIT গঠন কৰি যি গোচৰ ৰুজু কৰা হৈছে, সেই SITয়ে মূলতঃ 4টা বিষয়ত আচলতে তদন্তটো আগবঢ়াব। সেই 4টা বিষয় মই আপোনালোকক ক'ম, কিন্তু তাৰ পূৰ্বে চৰকাৰৰ ফালৰ পৰা কি কোৱা হৈছে? চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে যিটো লিড পাকিস্তান নামৰ সন্থাত এলিজাবেথে কাম কৰিছিল, তাৰ প্ৰতিষ্ঠাতা যিজন আলী শ্বেখ আছিল, সেই আলী শ্বেখ চৰকাৰৰ মতে তেওঁ অতীজত অসম বিৰোধী চক্ৰৰ যিবিলাক ষড়যন্ত্ৰ হৈছিল তাত জড়িত আছিল। চৰকাৰৰ মতে ভাৰত বিৰোধী এটা বৃহৎ এজেণ্ডা চলাই এইগৰাকী আলী শ্বেখে। এই চৰকাৰৰ মতে এই আলী শ্বেখ ISIৰ অতি ঘনিষ্ঠ আৰু পাকিস্তান চৰকাৰৰ বিষয় বাবতো তেওঁ আছে। চৰকাৰৰ মতে তেওঁ এজন ব্ৰিটিছ নাগৰিক হৈ তেওঁ পাকিস্তানত থাকে আৰু ভাৰত বিৰোধী যিমানবিলাক কাৰ্যকলাপ চলাই যায় তাত তেওঁ অংশীদাৰ আছে। আৰু চৰকাৰৰ মতে ISIৰ সদায় অস্থিৰ কৰা, যদি কোনোবা দেশ অস্থিৰ কৰিব বিচাৰে, কোনোবা ৰাজ্য অস্থিৰ কৰিব বিচাৰে, অসমত এটা নেটৱৰ্ক ISIৰ আগৰ পৰা আছে। চৰকাৰে এইকেইটা কথা প্ৰকাশ কৰিছে আৰু সেইবাবে SITয়ে যিটো গোচৰ ৰুজু কৰিছে, সেই গোচৰ অনুসৰি মূলতঃ শান্তনু 4টা বিষয় তদন্ত কৰিব। ইয়াৰ প্ৰথমটো কৈ দিছোঁ, অসম আৰু ভাৰতত আলী শ্বেখৰ নেটৱৰ্ক কিমান শক্তিশালী। অতি গুৰুত্বপূৰ্ণ যে আলী শ্বেখৰ অসম আৰু ভাৰতত তেওঁৰ নেটৱৰ্কৰ যিটো গভীৰতা, সেই নেটৱৰ্কৰ গভীৰতা কিমান, এইটো SITয়ে তদন্ত কৰিব। দ্বিতীয় এটা তদন্ত কৰিব, আলী শ্বেখৰ যি ভাৰত বিৰোধী কাৰ্যকলাপ, সেই আলী শ্বেখৰ ভাৰত বিৰোধী কাৰ্যকলাপত কোনে কোনে সহায় কৰে, এইটো এটা তদন্ত কৰিব। যিসকলে সহায় কৰিব তেওঁলোকৰ নামো আহিব। আলী শ্বেখৰ কাৰ্যকলাপ এটা বৃহৎ ভাৰত বিৰোধী ষড়যন্ত্ৰৰ অংশ নেকি? আলী শ্বেখে যিবিলাক কাম কৰি আছে পাকিস্তানত থাকি, সেইবিলাক ভাৰত বিৰোধী ষড়যন্ত্ৰৰ এটা অংশ নেকি? চতুৰ্থতে, আলী শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাৰ সহায়কসকলক চিনাক্ত কৰা। আটাইতকৈ গুৰুত্বপূৰ্ণ মোৰ দৃষ্টিত শান্তনু, যে আলী শ্বেখৰ যিটো এজেণ্ডা আছে ভাৰত বিৰোধী, সেই ভাৰত বিৰোধী এজেণ্ডাত ভাৰতত থাকি কোনে কোনে আলী শ্বেখক সহায় কৰে, সেই লোকসকলক চিনাক্ত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ। এতিয়া কোনে কোনে সহায় কৰে এইবিলাক তদন্তৰ আওতাত আহিব। আৰু SITয়ে যদি এই তদন্তত এলিজাবেথৰ নাম পায়, নিঃসন্দেহে এলিজাবেথৰ নামো আহিব, গৌৰৱ গগৈৰ নাম আহে যদি গৌৰৱ গগৈৰ নামো আহিব। কাৰণ এই যিকেইটা মাৰাত্মক অভিযোগ উত্থাপন কৰা হৈছে, সেইকেইটা একেকোবে এতিয়ালৈকে গৌৰৱ গগৈ নহয় বুলি কোৱা নাই। গৌৰৱ গগৈ কৈছে আপুনি পেলেষ্টাইন ভ্ৰমণ কৰিছিলে। গৌৰৱ গগৈ যদি নাই কৰা পেলেষ্টাইন ভ্ৰমণ, তেতিয়া কৈ দিব লাগে যে মই পেলেষ্টাইন ভ্ৰমণ কৰা নাই। তেওঁৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব নাই লোৱা বুলি কৈছে। গৌৰৱ গগৈ যদি ভাবে, কৈ দিব লাগে যে মোৰ পত্নীয়ে নাগৰিকত্ব ভাৰতৰ গ্ৰহণ কৰিছে। তেওঁৰ সন্তানে কিহৰ পাছপৰ্টত যাত্ৰা কৰে, গৌৰৱ গগৈ উত্তৰ দিব লাগে যে মোৰ সন্তানে ভাৰতৰ পাছপৰ্টত যাত্ৰা কৰে। এই ধৰণৰ পোনপটীয়া উত্তৰ গৌৰৱ গগৈ কিন্তু এতিয়ালৈকে দিয়া নাই। যিমানকেইটা অভিযোগ, জৰ্জ চৰছ বা কোনোবা খ্ৰীষ্টিয়ান সংগঠনৰ পৰা গৌৰৱ গগৈৰ সন্থালৈ পইচা আহে নেকি? যদি নাই অহা, গৌৰৱ গগৈ একেকোবে কৈ দিব লাগে যে জৰ্জ চৰছ বা খ্ৰীষ্টান সংগঠনৰ পৰা কোনো পইচা মোৰ সংগঠনলৈ অহা নাই। এনেধৰণৰ পোনপটীয়া উত্তৰ দিলে মই ভাবোঁ এই মুহূৰ্ততে সেই বিতৰ্কৰ অৱসান ঘটিব আৰু চৰকাৰ পৰাজিত হ'ব। কিন্তু গৌৰৱ গগৈ তাকে নকৈ কেতবোৰ চালে বেৰে কথা কোৱা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি ভাবিছোঁ গৌৰৱ গগৈ পোনপটীয়া উত্তৰ দিয়ক আৰু এই হিমন্ত চৰকাৰৰ মুখখন বন্ধ কৰক। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতুস্মিন শৰ্মা। ইতিমধ্যে ঋতুস্মিন শৰ্মাই কৈছে যে গৌৰৱ গগৈৰ প্ৰতি যিবোৰ প্ৰশ্ন আছিল, সেই প্ৰশ্নসমূহৰ উত্তৰ কিন্তু গৌৰৱ গগৈয়ে দিয়া নাই। গৌৰৱ গগৈয়ে কি কৈছে, বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীৰ আক্ৰমণ, মুখ্যমন্ত্ৰীৰ অন্য মন্ত্ৰীসকলৰ আক্ৰমণ, বিজেপিৰ মুখপাত্ৰসকলৰ আক্ৰমণৰ উত্তৰত গৌৰৱ গগৈয়ে যিবোৰ উত্তৰ দিছিল, সেই উত্তৰসমূহ কিমান দূৰ গ্ৰহণযোগ্য? কাৰণ তাৰ পাছত বাৰে বাৰে পুনৰ বিজেপিয়ে প্ৰশ্নসমূহ উত্থাপন কৰি গৈছে। আমি গৌৰৱ গগৈয়ে এই ঘটনাৰ কি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, আজিও প্ৰতিদিনে আচলতে গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দি গৈছে, কিন্তু উত্তৰ কি ধৰণে দিছে, তদন্ত কৰিব বিচাৰিছে যদি তদন্ত কৰক বুলি ওলোটাই এইবাৰ প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈ। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে সংবাদমেলৰ আয়োজন কৰিলে আৰু সংবাদমেলত গৌৰৱ গগৈয়ে কি ক'লে? চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস, আগৰ সেই আত্মবিশ্বাসটো নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁৰ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে।
কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই। প্ৰথম দিনত আমি যিখিনি কথা ক'লোঁ, আজিও আমি একেখিনি কথা কৈছোঁ। এইটোত অসম চৰকাৰৰ যি তেওঁলোকে এনকুৱাৰী কৰিছে, তেওঁলোকে তদন্ত কৰি ৰাইজক জনাওক। এইটো আমাৰ দায়িত্ব নহয়। যে মুখ্যমন্ত্ৰী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিনক সলাই থাকে। আগতে মই খলনায়ক আছিলোঁ, এতিয়া মই ভিক্টিম হৈ গ'লোঁ। চ' এতিয়া সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ যে মানে ভৰিৰ তলত কিমান মানে পাতল, তেওঁ মানে কিমান পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে, এইটোৱে প্ৰমাণ কৰে। তদন্ত হওক, আগবাঢ়ি যাওক, এইটো ৰাইজৰ কথা। ৰাইজেও জানিবলৈ বিচাৰে, তদন্ত কৰক। চেহেৰা আৰু চকু চালেই